ও মামা আপুনি বাৰু এই নলগা জেগত কিয় লাগি থাকে? মাৰি ঠেং ভাঙি দিম। মামা মই কোৱা নাই, আমাৰ এই অখিল দাই কিবা কিবি কৈ আছে আপোনাৰ কথা। এইয়া ভিডিঅ'টো চাই লওক আকৌ। মুখ্যমন্ত্ৰী কেলে লোট নলগা জেগত লাগে? মুখ্যমন্ত্ৰী পাৰ্টিৰ মানুহ নেকি? আৰু মুখ্যমন্ত্ৰীক ফোন কৰিছে নেকি ভূপেন বৰাই মই জইন কৰিম বুলি? এই ভিক্ষাৰী নেকি লোকৰ দলৰ মানুহক এনেকে বিচাৰি ফুৰিছে? ভিক্ষাৰী নেকি? ভিক্ষাৰীয়ে এনেকে বিচাৰি নিজৰ দলত এটা মানুহ উলিয়াব পৰা নাই। এই যে এগাল মান যে বিসম্বাদ কৰা মানুহ লৈ গৈছিলে সেইকেইটা কাম হোৱা নাই, আকৌ আমাৰ মানুহ হায়াৰ কৰিব লাগে। মুখ্যমন্ত্ৰীক আপুনি কৈ দিব মই কৈছো বুলি। মই দৰকাৰ হলে মই ফোন কৰি কম যে আপুনি নিজৰ মানুহ উলিয়াওক, লোকৰ পৰা হায়াৰ কৰিব নালাগে। লাজ নালাগে? আপুনি ইমান ডাঙৰ আপোনালোকৰ পৃথিৱী বিখ্যাত বোলে পাৰ্টি, আকৌ আমাৰ সৰু পাৰ্টি বিলাকৰ পৰা আপুনি নিব খুজিছে। গালি দিম মই এতিয়া অলপ পিছত হ'ব, ফোনটো উলিয়াই হিমন্ত বিশ্ব শৰ্মাক গালি দিম। এতিয়া কেনেকে হ'ব? আমাৰ দলৰ পৰা কেলে দিম? আমাৰ বিলাকৰ পৰা আমি বিৰোধী মানুহ। আমি হিমন্ত বিশ্ব শৰ্মাৰ কলিজাখন খাবলৈ জন্ম হৈছো, গম পাইছে নে নাই? এতিয়া যদি আকৌ তেওঁ তেল মাৰি থাকে কেনেকে হ'ব এইবিলাক?